আজিৰে পৰা আৰম্ভ হৈছে চলিত বৰ্ষৰ হজ যাত্ৰা। এইবাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা মুঠ ২৭৮২ গৰাকী লোকে পবিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যাব। ইয়াৰ ভিতৰত পুৰুষ হজ যাত্ৰীৰ সংখ্যা হ'ল ১৯২৭ জন আৰু মহিলা হজ যাত্ৰীৰ সংখ্যা হ'ল ৮৫৫ গৰাকী। আজি পুৱা ৬:৪০ অসমৰ হজ যাত্ৰীৰ প্ৰথমটো ৩১৯জনীয়া দল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইচজেটৰ এখন বিশেষ বিমানেৰে পবিত্ৰ হজ সমাপনৰ উদ্দেশ্যেৰে ছৌদি আৰবৰ মদিনা অভিমুখে যাত্ৰা কৰিছে। অৱশ্যে ৩২১ জন হজ যাত্ৰী যাত্ৰা কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত ব্যক্তিগত কাৰণত ২জন হজ যাত্ৰী যাত্ৰা কৰিব নোৱাৰিলে। ইতিমধ্যে ১:৪০ বিমানখন গৈ মদিনাত সুকলমে অৱতৰণ কৰিছে। ইফালে যাত্ৰাৰ পূৰ্বে দলটোক বৰঝাৰ বিমানবন্দৰত বিমানবন্দৰ হজ অভ্যৰ্থনা সমিতিৰ শিবিৰত দলটোক আদৰণি জনাই পূব হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান, অসম চৰকাৰৰ সংখ্যালঘু বিভাগৰ উপসচিব, হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া আবুল কালামৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে হজ যাত্ৰীসকলক বিদায় সম্ভাষণ জনায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হজ যাত্ৰীসকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ কথা সদৰি কৰাৰ কথা নেকিবুৰ জামানে সদৰি কৰে। চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া নীতি নিয়মসমূহ মানি চলে তাৰ কামনা কৰে। উল্লেখ্য যে অহা ৭ মে পৰ্যন্ত হজ যাত্ৰীৰ বিমান চলাচল কৰিব। তাত থকা সময়ছোৱাত হজ যাত্ৰীসকলে অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ থাকিব। হজ যাত্ৰীসকল থকা হোটেলৰ ওপৰত গামোচা উৰি থাকিব। তেওঁলোকক চোৱা চিতা কৰাৰ বাবে অসমৰ পৰা মক্কালৈ ১৭ জন খাদিমুল যাব বুলি জানিব পৰা গৈছে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ